বিপদত অখিল গগৈ একালৰ সহকৰ্মী ওলাই আহিল অখিলৰ বিৰুদ্ধে প্ৰাক্তন ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি তথা প্ৰাক্তন বিষয়ববীয়াৰ বিস্ফোৰক সংবাদ মেলে উদঙাইছে অখিলৰ কুকৃতি মুক্তিক লেং মৰা মানুহজন হ'ল অখিল গগৈ ৰাইজৰ খুলিছে তেওঁ কংগ্ৰেছৰ লগতো তেওঁ মিত্ৰতা তাই কংগ্ৰেছকো মাৰে এই চেৰবেন আলী কালিলে চেৰবেন আলীকো টিকেট দিব নোৱাৰিলে তেওঁ এজন লেং মৰা মানুহ হয় এই লেং মৰা মানুহৰ পৰা আমি আঁতৰি বিৰত হৈ আছো সংবাদ মেলত প্ৰাক্তন সতীৰ্থই ক'লে অখিল গগৈয়ে সত্য ঢাকি ৰাখে অখিল গগৈয়ে গৰু চিণ্ডিকেট কৰে চোৰাংকাত কয়লা চিণ্ডিকেট কৰে তেওঁ আজি কি নকৰে লোকে কয় চিণ্ডিকেট কৰে আমুকে চিণ্ডিকেট কৰে তেওঁ গৰু চিণ্ডিকেট কৰে মিটং দলঙৰ সেই সৰু ঘুমটি এখনত গৰু চিণ্ডিকেট কৰে অখিল গগৈ কোনোবাই ক'ব পাৰিব নেকি তেওঁ মোৰ মুখত মাত দিয়ক যে তেওঁ গৰু চিণ্ডিকেট নকৰে তেওঁ কাঠা বনোৱা যিটো খৈ কাঠৰ চিণ্ডিকেট চলাই আছে অখিল গগৈ নহ'লে আজি তাৰিখত শিৱসাগৰ সমষ্টিত অলিয়ে গলিয়ে হাজাৰ হাজাৰ এটা ভোটৰ বিনিময়ত বিলাবলৈ টকা তেওঁ ক'ত পাইছে তেওঁ নিজকে যিমান ধোৱা তুলসী পাত সজাবলৈ চেষ্টা নকৰে কিন্তু আমাৰ পুৰণা সতীৰ্থসকলৰ পুৰণা কৰ্মীসকলৰ আগত তেওঁ কেতিয়াও নোৱাৰে মুখত মাত দিয়ক যে তেওঁ গৰু চিণ্ডিকেট নকৰে তেওঁ কাঠা বনোৱা যিটো খৈ কাঠৰ চিণ্ডিকেট চলাই আছে অখিল গগৈ নহ'লে আজি তাৰিখত শিৱসাগৰ সমষ্টিত অলিয়ে গলিয়ে হাজাৰ হাজাৰ এটা ভোটৰ বিনিময়ত বিলাবলৈ টকা তেওঁ ক'ত পাইছে তেওঁ নিজকে যিমান ধোৱা তুলসী পাত সজাবলৈ চেষ্টা নকৰে কিন্তু আমাৰ পুৰণা সতীৰ্থসকলৰ পুৰণা কৰ্মীসকলৰ আগত তেওঁ কেতিয়াও নোৱাৰে তেওঁ আজি চোৰাং কাঠ অৰুণাচল নাগালেণ্ডৰ চোৰাং কাঠৰ মানে চিণ্ডিকেট চলায় চুপাৰী চিণ্ডিকেট চলায় কয়লা চিণ্ডিকেট নাজিৰাৰ আপোনাৰ কোঁৱৰ আছিলে ন নাজিৰাৰ কোঁৱৰ উপাধি এজন ছাত্ৰ নেতাৰ দ্বাৰাই কয়লা চিণ্ডিকেট চলাই সেই চিণ্ডিকেটৰ ধনেৰে আজি অখিল গগৈ ইয়াত নিৰ্বাচন খেলিব লৈছে অখিল গগৈ এজন হত্যাকাৰী প্ৰণৱ বড়োৰ হত্যাকাৰী অখিল গগৈ কুশলদৈ যদি হত্যাকাৰী হয় অখিল গগৈ হত্যাকাৰী কালিপক্ষী ধৰ্মেন্দ্ৰ বৰা নামৰ মোৰ এজন সতীৰ্থ ঢুকাই গৈছে তেওঁ এটা BSNLত চাকৰি কৰি আছিলে BSNLত চাকৰি কৰা মানুহজন অখিল গগৈ দৈয়াং টাঙানি গঠন কৰাৰ পাছত 2012 চনত ধৰ্মেন্দ্ৰ বৰা কৃষক মুক্তিত সোমোৱাই দিলে তাৰ BSNL চাকৰি গ'ল আজি সি কেঞ্চাৰ বেমাৰত দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে প্ৰণৱ বড়ো সম্পূৰ্ণ উচতনি দি আত্মজা যিটো জুই জ্বলাই লৈছিলে মানে বলিদান দিছিলে তেওঁ গাত নিজে জুই জ্বলাই লৈছিলে জুই জ্বলা অঞ্চলত কি আছে তোক গাত কম্বলখন অলপ জ্বলিব আমি গৈ পিনি কম্বলে তোক মেৰিয়াই ল'ম তই বাচি যাবি একো নাই আমাৰ সংগঠনটো ফেমাছ হ'ব লাগে অখিল গগৈ নাৰী কেলেংকাৰীত জড়িত তোমালোকৰ নাৰী কেলেংকাৰী কথা ক'ব লাগে নেকি তোমালোকৰ নাৰী কেলেংকাৰী কথা ক'ব লাগে নেকি যদি নাৰী কেলেংকাৰী কথা ক'ব লাগে মই আপোনাক অখিল গগৈ ডাঙৰীয়া এতিয়া অনুৰোধ কৰিছোঁ আপুনি ইমান এটা ধৈৰ্য ধৰক যদি ধৈৰ্য নধৰে তেতিয়া কিন্তু আমাৰ মুখা বৰ বেয়াকৈ খোল খাব কাৰণ আপুনি নিশ্চয় জানে যে ব্ৰহ্মাস্ত্ৰও আছে পাশুপাতস্ত্ৰও আছে আমাৰ হাতত আপুনি সেইটো জ্ঞাত গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ অখিল গগৈ ডাঙৰীয়া শিৱসাগৰবাসী এই মৰমীয়াল মানুহক মানে সহজতে আপোন কৰি লোৱা শিৱসাগৰবাসী ৰাইজক আপুনি ভুৱা আবুৱা ছটিয়াই ভুৱা আবুৱাৰ মাজত বন্দী কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে অখিল গগৈ লেং মৰা মানুহ বেদান্ত লস্কৰৰ বিৰুদ্ধে সোচ্চাৰ প্ৰাক্তন সতীৰ্থ কিন্তু মই এতিয়া কওঁ বেদান্ত লস্কৰে আজি যি কাম কৰিছে সাধাৰণ এখন মিটিঙত গৈ পেলাই তেওঁ বেদান্ত লস্কৰে খেৰনিৰ মাজত দিনত হৈ মিটিং মাৰে আৰু ৰাতি হৈ যেতিয়া মানে আমাৰ যিবিলাক গাভৰু ছোৱালী যায় মানে সাধাৰণ এজনী বুঢ়ী মানুহৰ লগত এজনী জীয়ৰী ছোৱালী গৈছিলে জীয়ৰী ছোৱালীজনী যাওঁতে দৰ্জা মাৰি পেলাই তেওঁ টক 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 টককে টুকিয়াই পিনি সেই ছোৱালীজনীক সাবতি কৰিছিলে সেনেকুৱা এখনে অখিলদাৰ দুৰ্নীতি খেল কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ যোৰহাট জিলাৰ প্ৰাক্তন সম্পাদক মৃদুল বৰাই কেইবালাপি বিস্ফোৰক সদৰি কৰে প্ৰাক্তন মহিলা নেত্ৰীৰ অভিযোগ স্বামী ধৰ্মেন্দ্ৰ বৰাৰ মৃত্যুত কোনো খবৰ নললে অখিল গগৈয়ে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি দুৰ্লভ হাজৰিকাই সংবাদ মেলত ঘটালে বিস্ফোৰণ আনহাতে শিৱসাগৰ সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক তেওঁ ৰিকুৱেষ্ট কৰিছে তেওঁ সহায় বিচাৰিছে আৰু এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ মিত্ৰজোঁটৰ মানুহৰ ওচৰত তেওঁ আঁঠু কাঢ়িছেগৈ এইটো ভয় খোৱাটো স্বাভাৱিক অখিল গগৈ ডাঙৰীয়া হাৰিব তেওঁ নিজে নিশ্চিত হৈছে সেইকাৰণে তেওঁ সকলোৱে হাতে ভৰিয়ে পৰি পিনে যাতে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰে তাৰ কাৰণে চেষ্টা চলাই আছে এইবিলাক বৃথা চেষ্টা এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে কুশল দুৱৰীৰ নিশ্চিত বিজয়ৰ দাবী তেওঁ বহু কথা মনে সাজি পিনে তেওঁ কুশল দুৱৰীক হত্যাকাৰী বুলি কৈ তেওঁ নিৰ্বাচনী দেওনাখন পাৰ হ'ব বিচাৰিছে শিৱসাগৰ ৰাইজে কুশল দুৱৰীক খুব ভালকৈ জানে কুশল দুৱৰী আজি নিৰ্বাচন খেলিবলৈ ইয়াত অহা নাই জন্মগতভাৱে কুশল দুৱৰী শিৱসাগৰ জিলাৰ মানুহ হয় অখিল গগৈৰ কথা এতিয়া কোনেও নুশুনে মই
প্ৰাৰ্থী হিচাপে সকলোৱে প্ৰাৰ্থী প্ৰত্যাহ্বান জনাবলগীয়া নাই তেওঁ নিৰ্বাচন খেলিছে ময়ো খেলিছোঁ আমাৰ কথাটো হ'ল ভৱিষ্যতে আমাৰ পৰিকল্পনা কি শিৱসাগৰখন এটা সমস্যাৰে জৰ্জৰিত সমস্যা শিৱসাগৰ গতিকে এই শিৱসাগৰখনত আমাৰ প্ৰত্যাহ্বান আমাৰ সমস্যাখিনি এই কোনোবা এজন ব্যক্তি নহয় আমাৰ প্ৰত্যাহ্বান অখিল গগৈ মোৰ প্ৰত্যাহ্বান নহয় মোৰ প্ৰত্যাহ্বান শিৱসাগৰ সমষ্টিৰ সমস্যাবোৰহে অখিল গগৈ এইবাৰ নিজে হাৰিব অখিল গগৈ নিজে হাৰিব তই বেলেগ বিধায়ক অহাটো বাদৰে কথা অখিল গগৈ নিজে হাৰিব এবাৰেই ৰাইজৰ দল বুলি কোৱা বস্তুটো একেবাৰে অসমত খতম শিৱসাগৰ নগৰৰ ৱাৰ্ডসমূহৰ 10খনকৈ নিৰ্বাচনী সভাত অংশ লৈ বিৰোধীক চৰম প্ৰত্যাহ্বান শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ শিৱসাগৰৰ পৰা জামাল উদ্দিন আহমেদৰ ৰিপৰ্ট আছাম টক্স